নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু আপোনালোকৰ যিটো অসমৰ পোষ্টেল চাৰ্কুলৰ যিটো এপ্লাই আছিলে, আপোনালোকৰ ৰিক্ৰুইটমেণ্টছ আছিলে, তাতে যোনসকল কেণ্ডিডেটে আবেদন কৰিছিলে তথা এপ্লাই কৰিছিলে অনলাইন মাধ্যমেৰে 919টা ভেকেঞ্চি আছিলে GDS তথা ইয়াতে ডাক সেৱকৰ ভেকেঞ্চি। তো তাৰে ৰিজাল্টখিনি দিছে, মেৰিট লিষ্ট আহিছে। এটা চাব আপোনালোকে আছাম পোষ্টেল চাৰ্কুলৰ ইণ্ডিয়া পোষ্টৰ যিখিনি পদ আছিলে গ্ৰামীণ ডাক সেৱকৰ 919 তাৰে ৰিজাল্টখিনি দিছে। তো ৰিজাল্ট চাবৰ কাৰণে আপোনালোকে ডাইৰেক্ট তলত যাব। এটা যিটো দেখা পাইছে আপোনালোকে পোষ্টেল GDS ৰিজাল্ট বুলি ক্লিক হিয়াৰ, তাতে আপোনালোকে ক্লিক হিয়াৰত গুচি যাব। মই খুলি দেখাইছোঁ আপোনালোকক। তো ইয়াতে আপোনালোকে দেখা পাব চিলেকশ্যন লিষ্ট অফ গ্ৰামীণ ডাক সেৱক ফৰ আছাম চাৰ্কুল। তো ইয়াতে আহিছে, এইটো নটিফিকেশ্যন আজি ইয়াতে দিয়া আছে। চাব আপোনালোকৰ ৰিজাল্টখিনি। ইয়াতে ডিভিজন ৱাইজ দিয়া আছে, ইয়াতে SO এইবিলাক দিয়া আছে। আপোনালোকে এইখিনি চাই ল'ব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে আৰু কেণ্ডিডেট ছিলেক্টেড পাৰ্চেণ্টেজৰ লগতে নাম্বাৰটো ইয়াতে উল্লেখ কৰা আছে, কাষ্টটো উল্লেখ কৰা আছে। তো ইয়াতে আপোনালোকে এইখিনি ভালদৰে চাব। ডিব্ৰুগড় ডিষ্ট্ৰিক্টত দিয়া আছে, প্ৰথমতে এইখিনি ডিব্ৰুগড় আছে। আৰু ইয়াতে আপোনালোকে এইখিনি চাওঁতে মন কৰিব কিছুমান ডিষ্ট্ৰিক্টত বেলেগ ওচৰৰ ডিষ্ট্ৰিক্টৰখিনি সোমাই আছে। তো আপোনালোকে এতিয়া চাই ল'ব, নামটো চাব। ইয়াতে ডিব্ৰুগড় দিয়া আছে, এইখিনি ডিব্ৰুগড়ৰ হয়। আৰু স্লাইড আপোনালোকে তলত যাব। ডিব্ৰুগড় ইয়াতে লখিমপুৰো সোমাই আছে। এইখিনি চাওঁতে আপোনালোকে ভুল নকৰিব, ভালদৰে চাব। আৰু ডিব্ৰুগড় লখিমপুৰ সোমাই আছে, এইখিনি স্লাইড তলত গৈ থাকিব। বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰখিনি চাবৰ কাৰণে আপোনালোকে নগাঁও ডিষ্ট্ৰিক্টৰ আছে, নগাঁৱতে ডিফু সোমাই আছে। তো এনেকুৱা ধৰণে আপোনালোকৰ আছে। শিৱসাগৰ আছে, শিৱসাগৰ যোৰহাটৰ সোমাই আছে। তেনেকুৱা ধৰণে আপোনালোকে ইয়াতে দেখা পাব। যি 919টা ভেকেঞ্চি আছিলে তাৰ ৰিজাল্টখিনি আছে। তো আপোনালোকৰ যদি ইয়াতে ডিষ্ট্ৰিক্টখন চাই ল'ব, কোনখন ডিষ্ট্ৰিক্টৰ হয় ইয়াতো চাব আপোনালোকে। ইয়াত নাম আৰু কাষ্ট দিয়া আছে, পাৰ্চেণ্টেজ। লগতে আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত পষ্টটো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো ইয়াতে আপোনালোকৰ তলত এটা হোৱাটছআপ নম্বৰ দিয়া আছে, ডিছক্ৰিপশ্যনত লিংক লাগিলে আপোনালোকক ডাইৰেক্ট দি দিয়া হ'ব। গতিকে আপোনালোকে তাত মেছেজ কৰিব পাৰে।